Hello everyone, welcome to my channel Daisy's World. আজি এই ঘৰৰ ফুলপাহিৰে আপোনালোকক মোৰ চেনেলটোলে ওয়েলকাম কৰিছো। আশা কৰো আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাব আৰু মোক মৰম দিব। আহক আজি মছলা গাহৰি এটা ইজি ৰেচিপি ট্ৰাই কৰো। এয়া মই গাহৰি মাংস লৈছো। গাহৰিখিনি মই প্ৰেছাৰ কুকাৰটোত দিছো। প্ৰেছাৰত পানী দিছো আৰু অলপমান নিমখ দিছো। এতিয়া মই এইখিনি বইল কৰিম। প্ৰেছাৰটো গেছত দি পেলাই 4-5টা মান চিটি মাৰিলেই হ'ল। ইয়াৰ বাবে মই পিঁয়াজ, বিলাহী আৰু নহৰু পেষ্ট লৈছো। কেৰাহীখন পাতি তাত তেল অলপ দি তেল গৰম হোৱাত তাত পিঁয়াজখিনি দি দিছো। পিঁয়াজখিনি ভাজি হোৱাত ইয়াৰ ওপৰত মই নহৰুখিনি দি দিছো। নহৰু অলপ দি পেলাই এতিয়া এইখিনিও ভালদৰে ভাজি ল'ম। নহৰু আৰু পিঁয়াজখিনি ভাজি হোৱাত মই ইয়াত বিলাহী দিছো আৰু বিলাহীখিনিও ইয়াৰ লগত ভালদৰে ভাজি ল'ম। বিলাহীখিনি সফট হৈ যোৱাৰ পিছত ইয়াত মই এতিয়া বইল কৰি থোৱা গাহৰিখিনি এড কৰিম। এইখিনি ভালদৰে মিলাই ল'ম। গোটেইখিনি ভালদৰে মিলাই মই ইয়াত এতিয়া সোৱাদ অনুসৰি নিমখ, জিৰা, ধনিয়া, ৰেড চিলি পাউডাৰ আৰু হালধিৰ গুড়া দিম। দি পেলাই এই মছলাখিনিও ভালদৰে মই ভাজি ল'ম। এতিয়া মছলাখিনি মই মাংসৰ লগত ভালদৰে মিলাই ভাজি লৈছোঁ। এয়া অলপ ভাজি হৈ যোৱাৰ পিছত ওপৰত অলপমান কেঁচা পিঁয়াজ দি দিছোঁ। এইখিনি আকৌ ভাজি ল'ম। ভাজি হৈ কেৰাহীখনত অকণমান লাগি ধৰিলে তাত মই অলপমান পানী দি দিম। পানীখিনি দি এইখিনি মই উতলিবলৈ এৰি দিম। উতলি পেলাই অকণমান ঠিক গ্ৰেভি হ'লে তাৰ ওপৰত মই ধনিয়া পাত দি দিলোঁ। ধনিয়া পাত দি অলপ সময় আৰু 2 মিনিটমান জুইত ৰাখি পেলাই এইখিনি ভালদৰে গ্ৰেভিখিনিও অকণমান ঠিক হৈ যোৱালৈকে এয়া মোৰ মছলা পৰ্ক ৰেডি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু ঘৰত ট্ৰাই কৰিব। যোনে যোনে ট্ৰাই কৰে মোক কমেণ্ট কৰিব দেই। এয়া মছলা পৰ্ক খাবলৈ পিছপিনে মোৰ দুগুৰ ৰখি আছে। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে। থেংক ইউ।